সদৌ অসম হেঞ্চ বংশাৱলীৰ যি কীৰ্তিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ আজি এটা আমাৰ প্ৰেৰণা অনুষ্ঠান আছে। তো আমি যাওঁ বলক ভিতৰলৈ, আমি কি হয় গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। এয়া আৰু এয়া দেখিছে আমাৰ গোটেই পৰিৱেশটো। আজি আমি টাই গৱেষণা কেন্দ্ৰ যি মৰাণত অৱস্থিত, মৰাণত আমি আছোঁ। আজি হেঞ্চ বংশাৱলীৰ যি কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকল আছে, লগতে আমাৰ লিজামণি হেঞ্চোৱা বিহু সম্ৰাজ্ঞী, তেওঁকো আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। আৰু বন্ধুসকল, ফাইনেলি আমি আহি পালোঁ আজি যি আমাৰ টাই গৱেষণা কেন্দ্ৰ মৰাণত। এটা সুন্দৰ পৰিৱেশ দেখিছে আৰু পৰিৱেশৰ মাজত আমি আছোঁ। আজি মই গোটেই অনুষ্ঠানটো আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। বিশেষকৈ আমাৰ হেঞ্চ বংশৰ যি কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক আমি এটা প্ৰেৰণা অনুষ্ঠান ৰাখিছোঁ। আমাৰ এইটো বংশাৱলীৰ প্ৰথমটো অনুষ্ঠান আৰু লগতে আমি আমাৰ গৌৰৱ, হেঞ্চ বংশৰ গৌৰৱ লিজামণি হেঞ্চোৱা, এইবাৰ লতাশিলৰ বিহু সম্ৰাজ্ঞী, তেখেতকো আমি আজি সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ হেঞ্চ বংশৰ তৰফৰ পৰা। বলক আমি এতিয়া গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰি আছোঁ। আমাৰ হেঞ্চ বংশাৱলীৰ যি কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আমাৰ যি মমেণ্টাম আৰু এইফালে সম্বৰ্ধনা পত্ৰ সকলো আমি যোগাৰ কৰিলোঁ। এতিয়া নমস্কাৰ। আজি বিশেষ প্ৰেৰণা বঁটা অনুষ্ঠানলৈ আমাৰ হেঞ্চ বংশৰ সকলোকে আদৰণি জনাইছোঁ। মোৰ নাম চিত্ৰনাৰায়ণ বৰুৱা, মোৰ ঘৰ অৰিজিনেলি লাইচেং গাঁও আৰু মই এতিয়া বৰ্তমান মৰাণতে বাসিন্দা হ'লোঁ। মোৰ ঘৰ চেপলৰ টিফুকত। নমস্কাৰ, মোৰ নাম শশী হেঞ্চোৱা, মই লেগিৰি নাচনি গাঁৱৰ। মোৰ প্ৰেৰণাৰ প্ৰতীক হয় বা পৰৱৰ্তী সময়খিনিত এই আহোমৰ বংশধৰসকলে যে স্বৰ্গদেউৰ সেই ৰাজদৰবাৰত স্থান পাইছিল, সন্মান পাইছিল, এই কথাখিনি আমি পৰৱৰ্তী সময়খিনিত আমি জানি বুজি উঠিছিলোঁ। গতিকে এইবাৰ উচ্চতৰ মাধ্যমিক শাখাটো এনেকুৱা হৈছে যে বহুত ষ্টুডেণ্টে পদাৰ্থ বিজ্ঞানৰ লগতে ৰাজনীতি বিজ্ঞান আৰু লগতে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এনেকুৱা কিছুমান বিষয়ো ল'ব পাৰে। গতিকে সেইখিনি স্বাধীনতা আমাক দিছে, গভৰ্ণমেণ্টে দিছে বা এনেকুৱা পলিচি আহি গৈছে। গতিকে নতুন নতুন বিষয় কিছুমানো আমি মহাবিদ্যালয়ত অন্তৰ্ভুক্ত হোৱা দেখা পাইছোঁ। বিহু, তাঁতশাল, লগতে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ছ'লাৰ এনাৰ্জি, এনেকুৱা কিছুমান বিষয় আমাৰ মহাবিদ্যালয়সমূহত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। গতিকে বহুতৰ হয়তো অকল পঢ়াৰ সেইটো ক্ষেত্ৰখনতে নহয় আৰু লগতে বহুত ধৰণৰ কাৰিকৰী শিক্ষাৰ প্ৰতিও বহুত ছাত্ৰ ছাত্ৰী, গতিকে সেইটো বিষয়ে আগবাঢ়ি যাবলৈ এনেকুৱাখিনি সুবিধা আমাক চৰকাৰে দিছে। গতিকে যাতে সমাজৰ অহিত চিন্তা কোনো নকৰে আৰু আমি কি দি যাব পাৰোঁ, আমি যিহেতু পঢ়িমকৈ আমি প্ৰিভিলেজ হয়, আমি সেই বুলি ভাবোঁ বা আমাৰ ছাত্ৰ ছাত্ৰীসকলো সেইটো স্তৰলৈ এদিন যাব। গতিকে আমাৰ যিখিনি আণ্ডাৰ প্ৰিভিলেজ মানুহ, সেইখিনিৰ কাৰণে আমি কি কৰিব পাৰোঁ সেইটো যাতে আমি ধ্যান ৰাখোঁ। গতিকে এইখিনিকে কৈ মই আপোনালোকে ইয়াত পাবলৈ অহা নাই, আপোনালোকে ইয়াত দিবলৈ আহিছে। আপোনালোকে নিজৰ খৰচ, টকা পইচা খৰচ কৰিছে, সময় খৰচ কৰিছে, দুটাসকলো ইমান সময় খৰচ কৰিছে। গতিকে এই যে সময় খৰচ কৰিছে, আপোনালোকে যে সমাজখনৰ কাৰণে, বিশেষকৈ আপোনালোকৰ বংশৰ নিজৰ সতীৰ্থসকলৰ কাৰণে আপোনালোকে যে কিবা মানে সহযোগ আগবঢ়াবলৈ আহিছে, এইটো হৈছে আপোনালোকৰ এটা সামাজিক দায়বদ্ধতাৰ পৰিচয়। আমি আজি আমাৰ কীৰ্তিমানসকলৰ এগৰাকী অন্যতম লিজামণি যে উজ্বলাই তুলিব লাগিব ছ'চাইটিত, সেই দায়বদ্ধতাটো আজি তোমালোকক আমি এটা সামান্য এখন প্ৰমাণ পত্ৰ বা কিবা এটা দিম, কিন্তু ইয়াৰ যোগেদি সেই দায়বদ্ধতাটো তোমালোকৰ মনত স্থাপন হ'ব লাগিব। সেই গৌৰৱটো সমাজত উদ্ভাসিত কৰিবলৈ যত্ন কৰিব লাগিব। মই হেঞ্চোৱা বংশৰ মান উজ্বলাবলৈ গৈ আছোঁ। আমাৰ বংশৰ হৈ আগবঢ়াইছোঁ একাজলি আশীৰ্বাদ। আহিব লগা দিনবিলাকত লিজাৰ পদাংক অনুকৰণ কৰি যাতে আমাৰ উত্তৰ প্ৰজন্ম, আমাৰ হেঞ্চোৱা বংশৰ প্ৰতিনিধিসকল আগবাঢ়ি আহে, লিজা তাৰ প্ৰেৰণাৰ থলী হওক, আমি তাকে কামনা কৰিছোঁ। আৰু মই প্ৰথমে এখনি গামোচাৰে শ্ৰদ্ধা জনাবৰ কাৰণে আমাৰ সভাপতি তুলসী হেঞ্চোৱা
আৰু এয়া আমাৰ প্ৰস্তুতি সমিতিৰ সভাপতি মহোদয় প্ৰধান মন্ত্ৰীয়ে শ্ৰদ্ধা জনাইছে। ইয়াৰ পিছতে মই বিমান চেলেঙেৰে আমাৰ লিজাক আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি যিহেতু টাই আহোমৰ আমি প্ৰতিনিধি, টাই আহোমৰ আমাৰ অকণমান এটি অংগ বস্ত্ৰ আপুনি ফাৰো পৰিধান কৰাইছে আৰু লিজাৰ কাৰণে লিজাই আজি আমাৰ হেনচোৱা বংশক উজনিৰ পৰা চিনাকি কৰি দিছে, হেনচোৱা বংশৰ নাম উজ্জ্বল কৰিছে। মই পুনৰবাৰ সকলোলৈ ধন্যবাদ জনাইছোঁ। এই সমিতি তৰফে লিজালৈ আমি আন এটি উপহাৰ আগবঢ়াইছোঁ। সকলোৱে এজাৰি হাত চাপৰি দিয়ক। লিজাৰ এই উত্তৰমুখী আৰু মোৰ এটাই দুখ যে মোৰ মাতটো অলপ ভালকৈ ওলোৱা নাই। আপোনালোকে ভুল মাতি হ'লে ক্ষমা কৰিব। এয়া আমাৰ প্ৰীতম হেনচোৱা প্ৰীতমে দশাৱতাৰ নৃত্য ধেমাজি পৰিৱেশন কৰিব। শিলবৰণিৰ পৰা আহিছে। বহুত বহুত ধন্যবাদ প্ৰীতম মা। হিমা বৰুৱা, PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয় চাবুৱা। উঠি অহা প্ৰজন্মক কৈছোঁ, আজিৰ প্ৰতিযোগিতা আকাশত নহয়। আকাশটো আজি হাকুটি লগাই পাৰি আনে আকাশৰ বস্তু। আকাশত প্ৰতিযোগিতা কৰি থাকিম বুলি ভাবিলে নহ'ব। এতিয়া মহাকাশৰ ওপৰলৈ গুচি যাব লাগিব। মহাকাশটো যাবই লাগিব। কালিলৈ মহাকাশ, পৰহিলৈ আমি কি কৰিব লাগিব? মহাকাশৰ ওপৰলৈ প্ৰতিযোগিতাৰ কাৰণে যাব লাগিব। আমাৰ বিভৱবিলাক ইমান ওপৰলৈ আমি নিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে আমি সমাজৰ মাজত জিলিকি থাকিব পাৰিম, আকাশত উপকি থাকিব আমি পাৰিম। এইখিনি কথা কৈছোঁ। আজি বহুত ভাল লাগিছে। মই কৈছোঁ আজি 300 হৈছে। 300ৰ কাৰণে আমি চেষ্টা কৰা নাই, আমি 3000 30,000ৰ কাৰণে চেষ্টা কৰিছোঁ। যিমানেই হাজাৰটো বাঢ়ি যাব সিমানেই আমাৰ আনন্দও বাঢ়িব, সিমানেই গেছবিলাক কি হ'ব? গেছবিলাক পাতল গেছ সিমানেই সোমাই যাব, সিমানেই আমি ওপৰলৈ যাম। ইয়াকে কৈ আজি আপোনালোকে ইমান সময় ইমান ধৈৰ্যৰে দুখ ফুটি আছে। মই সেইখিনি সংগঠনৰ সময়ত আলোচনা কৰিম, এতিয়া মই নকৰোঁ। ইমান সুন্দৰকৈ আপোনালোকে অনুষ্ঠানটো পাৰ কৰিলে, তাৰ কাৰণে সকলোলৈকে মই মোৰ কৃতজ্ঞতা শ্ৰদ্ধা প্ৰকাশ কৰি ভৱিষ্যতলৈ ইয়াতকৈ সুন্দৰভাৱে আপোনালোকক লগ কৰাৰ আশা ৰাখি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। ধন্যবাদ।